Hello students, today we are going to discuss a very important topic on price elasticity of demand, Sahida dor স্থিতিস্থাপকতা. So our chapter 2 অতি প্রয়োজনীয় বা অতি ইম্পর্টেন্ট আমি টপিক এটা ডিসকাস কৰিম আমি তাক নেকি কোৱা হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা. Okay, let's start from the definitions. প্ৰথম মই definition start কৰিম. So price elasticity of demand মানে কি হয় আমি হেতু জানিব লাগিব. তো ইয়াৰ আগতে মই দুটামান পইণ্টস এগেইন ৰিপিট কৰিব বিচাৰিছো. আমি জানো যে price আৰু ডিমান্ডৰ মাজত এটা ৰিলেশনস আছে. There is a relation between price and what? Quantity demanded. No, চাহিদা আৰু দামৰ মাজত এটা সম্পৰ্ক আছে আৰু কি সম্পৰ্ক আছে এটো হল আমাৰ ইনভার্স ৰিলেশনস. ইনভার্স এটা সম্পৰ্ক আছে অৰ্থাৎ বিপৰীত এটা সম্পৰ্ক আছে. সো আমি ল অফ ডিমান্ড পঢ়িছিলো, চাহিদা বিধি পঢ়িছিলো, তাতেও পাইছিলো আমি কি এটা ইনভার্স ৰিলেশনস পাইছিলো. সো এতিয়া আমি এই ইনভার্স ৰিলেশনৰ ওপৰত বেস কৰি প্লে আমি প্রাইস ইলাস্টিসিটি অফ ডিমান্ড ডিসকাস কৰিম. সো এভরিবডি নো হোয়াট ইজ ইলাস্টিক মানে কি হয়. ইলাস্টিক মিন্স হোয়াট লাইক এ চেঞ্জ, পৰিৱৰ্তন হোৱা. যেনেবা আমাৰ এটা ৰাবাৰৰ দৰে যেটো টানিলে দীঘল হ'ব বা শর্ট হ'ব, ঠিক তেনেধৰণে আমি কি কৰিম ডিমান্ডটো আমি কম বেছি কৰিব পাৰো. আৰু এই কম বেছি কৰিব পাৰাটো আমি যিহৰ থ্ৰুদি আমি ডিসকাস কৰিম হেতুকে আমি কি বুলি কোৱা হয় প্রাইস ইলাস্টিসিটি অফ ডিমান্ড. আৰু এই ইলাস্টিসিটিটোৰ আমি কি পঢ়িম চেঞ্জ, পৰিৱৰ্তন হোৱা, কিমান পৰিৱৰ্তন হৈছে, কিমান প্ৰাইসৰ ফলত ডিমান্ডত কিমান পৰিৱৰ্তন হৈছে বা কিমান বাঢ়িলে কিমান পৰিৱৰ্তন হ'ব এইটোৰ বিষয়ে আমি ইয়াতে ডিসকাস কৰিম. সো নাও start the definitions. Okay, so yate koise amar according to the definitions, price elasticity of demand is defined as a measure of percentage change in quantity demanded due to percentage change in own price of the commodity. So yate ki koise due to the percentage change in own price of the commodity boli koise yate you know price eta samogrir nijor dam poriborton hor ফলত ইয়াৰ ফটকৰা পৰিৱৰ্তন হোৱাৰ ফলত প্ৰাইসত যেটো নেকি চাহিদাৰ ফটকৰা পৰিৱৰ্তন হ'ব হেতুকে আমি কি বুলি কোৱা হয় প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড. অৰ্থাৎ মই সিম্পল এটা এক্সাম্পল লৈ পেলাই মই তোমালোকক ডেফিনিশনটো বুজাম. কি কৈছে সাপোজ এই কলমৰ দামটো আছিল কিমান আছিল 10 rupees. সাপোজ এই 10 rupeesৰ কি হ'ল প্ৰাইসটো 10% ইনক্ৰিজ হ'ল. যেনেবা ধৰিলো ওকে 20 হল বুলি ধৰিলা. 20 হৰ কাৰণে ডিমান্ডত কি হ'ব এই কলমৰ ডিমান্ডত হ'ব ইনক্ৰিজ বা ডিক্ৰিজ হ'ব. এই প্ৰাইসৰ চেঞ্জ হোৱাৰ কাৰণে কলম আৰু ডিমান্ডত যেটো নেকি পৰিৱৰ্তন বা চেঞ্জ হৈছে এটোকে আমি কি বুলি কোৱা হ'ব কি বুলি ক'ব পাৰো প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড বুলি ক'ব. কিমান পার্সেন্টেজ চেঞ্জ হৈছে. সাপোজ the price increases how much 10%. Okay, price 10% increase হোৱাৰ কাৰণে কি হৈছে ডিমান্ডত যদি কি হৈছে ডিমান্ডত 5% ডিক্রিজ হৈছে 5% ডিক্রিজ হৈছে সেই চেঞ্জ হোৱা বা এই পৰিৱৰ্তন হোৱাকে আমি কি বুলি কোৱা হয় প্রাইস ইলাস্টিসিটি অফ ডিমান্ড বুলি কোৱা হয়. That means how much percent change in the quantity change in the price of what a demand will lead to the change in the what demand of that commodity. So ইয়াৰ পৰিৱৰ্তনৰ ফটকৰা পৰিৱৰ্তনৰ ফলত ডিমান্ডত যি ফটকৰা পৰিৱৰ্তন হৈছে ইয়াকে আমি কি বুলি কোৱা হয় প্রাইস ইলাস্টিসিটি অফ ডিমান্ড অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হয়. Now it is the degree of change in demand in response to a change in own price of the commodity. সেম কথাকে কৈছে এই সেম কথাকে উল্লেখ কৰিছো ইয়াতে. সো এটো হল এটা ডিগ্ৰী বুলি কৈছে কিহৰ চেঞ্জ ইন দ্য ডিমান্ড in response to the change in own price of the commodity. এই in response বুলি কৈছে মানে প্ৰাইসৰ ৰেসপন্সৰ বা প্ৰাইসৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ যি পৰিৱৰ্তন হৈছে তাৰ এটা ৰেশিও অনুপাতকে আমি কি বুলি কোৱা হৈছে প্রাইস ইলাস্টিসিটি অফ ডিমান্ড অৰ্থাৎ চাহিদাৰ দৰ স্থিতিস্থাপকতা বুলি কোৱা হৈছে. সো আমি এই কাৰণে লিখিব পাৰো ইলাস্টিসিটি অফ ডিমান্ড ইজ ইকুয়াল টু হোৱাট ইয়াতে মাইনাস সাইন আহিব ইলাস্টিসিটি অফ ডিমান্ডত মাইনাস সাইন থাকিব. সো ইজ ডিভাইডেড হোৱাট পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ডেড ডিভাইডেড বাই পার্সেন্টেজ চেঞ্জ ইন হোৱাট প্রাইস. সো ওপৰত থাকিব আমাৰ চাহিদাৰ ফটকৰা পৰিৱৰ্তন আৰু তলত থাকিব আমাৰ
দামৰ শতকৰা পৰিৱৰ্তন সো এই প্ৰাইসৰ শতকৰা পৰিৱৰ্তনৰ ফলত ইয়াত চাহিদাৰ যি শতকৰা পৰিৱৰ্তন হৈছে ইয়াকে কি বুলি কোৱা হৈছে আমাৰ প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড বুলি কৈছে আৰু ইলাস্টিসিটি অফ ডিমান্ডক আমি শৰ্ট ফৰ্মত ইডি বুলি লিখিব পাৰো ই স্মল ই আৰু ডি এনেকা ইডি বুলি লিখিব পাৰো ইন শৰ্ট ফৰ্ম ঠিক আছে সো এই দুটাৰ অনুপাত ৰেশিও না এই ডিভাইডেড যেটো নেকি দিছো এটো হল আমাৰ ৰেশিও দা অনুপাত বুলি কৈছে এই দুটাৰ পৰিৱৰ্তনৰ যেটো অনুপাত ৰেশিও ইজ কল্ড দা প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড নেক্সট ইয়াকে আমি শৰ্ট ফৰ্মত আমি লিখিব পাৰো অৰ ইয়াতে কিছুমান স্টেপ আছিল যেটো মই স্টেপ খিনি ইয়াতে বুজাই দিয়া নাই তোমালোকৰ আমি শৰ্টলি লিখিব পাৰো আৰু এটো হল মেইন আমাৰ ইলাস্টিসিটি অফ ডিমান্ড ফাইন্ড কৰা মেইন ফৰ্মুলাটো হল এটো তোমালোকে মুখস্থ কৰি ৰাখিবা এটো আমাৰ ইয়াৰ থ্ৰুদি আমি মেথছ কৰিব পাৰিম ইলাস্টিসিটি অফ ডিমান্ডত ৰিলেটেড কিছুমান মেথছ খিনি আমি ইয়াৰ থ্ৰুদি কৰিম সো আমি শৰ্টত লিখিব পাৰো ইলাস্টিসিটি অফ ডিমান্ড মাইনাস ইজ ইকুৱেল টু what চেঞ্জ q ডিভাইডেড বাই চেঞ্জ p ইনটু p বাই q ঠিক আছে এটো হল আমাৰ শর্ট ফর্ম এইখিনি পার্সেন্টেজ চেঞ্জ কিনি আমি ইয়াতে পাইছো ঠিক আছে ইয়াতো পার্সেন্টেজ আছে বাট পার্সেন্টেজটো আমি যেতে ক্যালকুলেশন কৰি প্লে এটো উলাইছো আমি তেতিয়া কাট কৰিছো এলিমিনেট কৰিছো সো এই কাৰণে আমাৰ চেঞ্জ q ডিভাইডেড বাই চেঞ্জ p ইনটু p বাই q হল যত নেকি where চেঞ্জ q আমাক কি বুলি বুজায় চেঞ্জ q আমাক কি বুলি বুজায় পার্সেন্ট কোয়ান্টিটি পরিবর্তন হয় এই ট্রায়াঙ্গল যেটো ট্রায়াঙ্গল নিৰ্দিষ্ট মধ্যে generally ইয়াক del বুলি কোৱা হয় so del q change in quantity আৰু del p আমাক কি বুজায় change in price priceৰ পৰিৱৰ্তন হোৱা বুজায় ঠিক তেনেদৰে p আমাক কি বুজায় সিঙ্গল p থাকিব ইয়াতে p আমাক ইনিশিয়াল প্ৰাইস যিটো ইয়াৰ প্ৰথম দামটো আছিল কিমান ধৰি লও 5 rupees আছিল এটা বস্তুৰ দাম যিকোনো বস্তুৰ দাম 5 rupees আছিল 5 rupees আৰু তাৰ পিছত 10% ইনক্ৰিজ হৈছে 10% ইনক্ৰিজ হৈছে এতিয়া এটো হল আমাৰ চেঞ্জ হোৱা পৰিৱৰ্তন হোৱা প্ৰাইস হ'ব আৰু আগৰ ইনিশিয়াল প্ৰাইস ইজ দিস p ইয়াক আমি p বুলি লিখিব পাৰো আৰু ইয়াক আমি কি কৰিব হাউ মাচ পার্সেন্টেজ চেঞ্জ ইয়াৰ চেঞ্জ p 10% চেঞ্জ হৈছে বুলি কলে আমি চেঞ্জ p বুলি লিখিব লাগিব নেক্সট similarly q is equal to what initial quantity means what q আমি ইয়াতে আমাৰ ডিমান্ড কোয়ান্টিটি ডিমান্ড আমাৰ কিমান আছিল 5 rupees প্ৰাইসত আমি সাপোজ 10 টা বস্তু কিনিব পাৰো তো ইয়াক আমি কি বুলি দিম q বুলি দিম এটো হল আমাৰ ইনিশিয়াল কোয়ান্টিটি অর আগৰ আমাৰ পৰিমাণ চাহিদাৰ পৰিমাণ ঠিক আছে তো এই প্ৰাইস ইনক্ৰিজ হোৱাৰ ফলত price increase hol amar 5 or how much 10% increase hoise so amar demand or demand percent decrease hoise how much 5% decrease hoise demand or komise so ei koma to ami ki likho hoy change of q capital dibo paro ba small dibo paro okay so change of q ami likhibo paro ঠিক আছে এই পৰিৱৰ্তনটোকে আমি ইয়াতে শৰ্টলি দেখো আইছে আৰু এই যেটো নেকি মই ব্ৰডলি ডিসকাস কৰিলো এক্সাম্পল লয় বা গুটে এইখিনি মেথছটোৱে হল আমাৰ প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ডৰ শৰ্ট কনসেপ্ট সো এতিয়া আমি এই চেঞ্জ কি আমি ম্যাথমেটিক্যালি লিখিব পাৰো তো ইয়াতে চেঞ্জ কিউ বুলি কলে আমি কি লিখিব পাৰিম চেঞ্জ কিউ কেনেকৈ পাব পাৰো আমি একচুয়ালি আমি চেঞ্জ বুলি কলে কি হয় পৰিৱৰ্তন হোৱা আমাৰ প্ৰাইসৰ পৰিৱৰ্তন হয় ইয়াৰ প্ৰাইসত কেনেকৈ পৰিৱৰ্তন হ'ব যেটো আগৰ এটা দাম থাকিব দামৰ পিছত আনটো দাম মানে বেছি হলে কমিলে তো তেতিয়াহে আমাৰ পৰিৱৰ্তন হ'ব সো চেঞ্জ হৈছে সাপোজ ধৰি লও 5 rupees আছিল 5 rupees ৰ পৰা ইনক্ৰিজ হয় আমাৰ কিমান হল 10 rupees হল সো এইটো হল আমাৰ কি হয় প্ৰাইসত কি হৈছে ইনক্ৰিজ হৈছে প্ৰাইসত চেঞ্জ হৈছে সো এই প্ৰাইসত আমি চেঞ্জটো কেনেকৈ উলাব পাৰিম আমি পার্সেন্টেজত আমি কেনেকৈ উলাম হাউ উই ক্যান ফাইন্ড এ পার্সেন্টেজ চেঞ্জ ইন প্রাইস ফ্রম 5 to 10 5 over 10 লৈকে কিমান পৰিৱৰ্তন হৈছে সো আমি উলাব লাগিলে চেঞ্জ অফ p কেনেকৈ উলাব পাৰিম আমি এইটো আমি জানো যে ইনিশিয়াল হয় নহয় যেটো নেকি আগৰ प्राइस आছিলে সামগ্ৰী অন প্ৰাইস আছিলে নিজৰ দাম আছিলে এটো হল আমাৰ আগৰ প্ৰাইস ইনিশিয়াল প্ৰাইস আমি ইয়াক p বুলি দিব পাৰো ন ইয়াক p যে আমি ইন্ডিকেট কৰিব পাৰো তাৰ পিছত যে বৃদ্ধি হোৱাৰ ফলত যেটো নেকি হ'ব বৃদ্ধি হোৱাৰ পিছত চেঞ্জ হোৱাৰ পিছত যেটো নেকি আমি পাম প্ৰাইস ইয়াক আমি কি বুলি কোৱা হয় নিউ প্ৰাইস এটা নতুন দাম বুলি ক'ব পাৰো এটো হল নতুন দাম কিমান দাম হৈছে আমাৰ 10 rupees
5 পৰবে ইনক্ৰিজ হৈ কিমান হৈছে 10 হৈছে সো এটো হল আমাৰ নতুন টাৰ্ম এতিয়া 5 পৰবে 10 ইনক্ৰিজ হোৱাৰ ফলত আমাৰ কিমান পৰিৱৰ্তন হলে চেঞ্জ অফ p ইয়াক আমি কি কৰিব পাৰো নিউ মাইনাস ইনিশিয়াল কব পাৰো আমাৰ ইয়াক p সাপোজ p ড্যাশ ৰ লগত আমি ইন্ডিকেট কৰিলো ইয়াক আমি p ড্যাশ বুলি ধৰি ললো আৰু ইয়াক আমি p বুলি ধৰি ললো সো আমি নিউ আমি কি বুলি ধৰিছো p ড্যাশ মাইনাস p বুলি লিখিব পাৰো ঠিক আছে সো চেঞ্জ অফ q সিমিলাৰলি চেঞ্জ অফ q আমি কি লিখিব পাৰো আগৰ সামগ্ৰী আমি q বুলি লিখিম আৰু যেটো নতুন সামগ্ৰী পাম আমি ইয়াক q ড্যাশ বুলি লিখিম কেহে চেঞ্জ অফ q ইজ ইকুৱেল টু হোৱাট q ড্যাশ মাইনাস q ঠিক আছে ঠিক সিমিলাৰলি আমাৰ ইয়াতে চেঞ্জ অফ প্ৰাইসত আমি কি লিখিব পাৰো p ড্যাশ মাইনাস p বুলি লিখিব পাৰো ঠিক আছে এইটো হল আমাৰ চেঞ্জ এই চেঞ্জ q লাই লব লাগিব আমি তাৰ পিছত আমি উলাম চেঞ্জ p সো চেঞ্জ p আৰু চেঞ্জ q উলোৱাৰ দুইটা ফৰ্মুলা হল এই দুইটা ফৰ্মুলা তোমালোকে এডপ্ট কৰিব লাগিব আৰু কিছুমানত কি দিয়া থাকে আমাৰ আমি ডিসকাস কৰিছিলো ডেফিনিশনত আমি কি পাইছিলো চেঞ্জ অফ ইলাস্টিসিটি অফ ডিমান্ড ইজ ইকুৱেল টু হোৱাট পার্সেন্টেজ চেঞ্জ ইন quantity demanded and percentage change in what price so a change in quantity কি বুলি কয় কেতিয়াবা আমাৰ কি হয় quantity টো আমাৰ কোৱেশ্চনত এনেকে আহিব পাৰে ডাইৰেক্টলি চেঞ্জ হোৱা how much change price changes how much 10% চেঞ্জ হৈছে বুলি ক'ব পাৰে উল্লেখ কৰা থাকিব পাৰে কোৱেশ্চনত তেতিয়া হলে আমাৰ এই ফৰ্মুলাটো আমি ইউজ নকৰো তেতিয়া হলে আমি ইয়াতে ডাইৰেক্টলি আমি পুট কৰিব পাৰিম বা আমি ইয়াতে এইটোত আমি ডাইৰেক্টলি পুট কৰিব পাৰিম যে এইটো এটা ফৰ্মুলাত আমি ডাইৰেক্টলি পুট কৰিব পাৰিম যে কিমান পাৰ্সেন্ট প্ৰাইসত চেঞ্জ হৈছে প্ৰাইসত 10% চেঞ্জ হোৱাৰ ফলত বা ইনক্ৰিজ হোৱাৰ ফলত কি হৈছে আমাৰ 5% ডিমান্ডত চাহিদাৰ ডিক্ৰিজ হৈছে তেতিয়া হলে আমি জানো যে ইয়াতে কি লিখিব পাৰো কোৱান্টিটি ডিমান্ডত 5% হৈছে আৰু প্ৰাইসত কিমান হৈছে 10% হৈছে আমি এটো আমি পার্সেন্টেজত ফাইন কৰিলে আমি এটো ডাইৰেক্টলি কৰিব পাৰো আৰু ইয়াক আমি কি বুলি কোৱা হয় পার্সেন্টেজ মেথড বুলি কোৱা হয় ঠিক আছে তো এইটো হল আমাৰ মেইন ফৰ্মুলা যেটো ইলাস্টিসিটি অফ ডিমান্ড ফাইন কৰিব লাগিলে তোমালোকে এইখিনি স্টেপ ফলো কৰিব লাগিব ইয়াৰ লগত ৰিলেটেড মই কিছুমান ম্যাথছ কিনি ডিসকাস কৰিম আৰু ম্যাথছ কিনি ডিসকাস কৰিলে তোমালোকে হয়তো ক্লিয়াৰ হ'বা কনসেপ্টটো ক্লিয়াৰলি বুজি পাবা সো এইখিনি হল আমাৰ ম্যাথছৰ যেটো নেকি মেইন আমাৰ প্ৰয়োজনীয় ফৰ্মুলা কিনি মই ভাঙি তোমালোকক দেখুৱালো সো এতিয়া ইলাস্টিসিটি অফ ডিমান্ডৰ আটাইতকৈ ইম্পৰ্টেন্ট কেইটামান টাইপস কিনি মই ডিসকাস কৰিম সো আমি এই টাইপছত পাঁচটা যেটো টাইপ দিছো তথাপিও আমাৰ ইয়াতে দুটা টাইপস টু লয় আমাৰ বাকি টাইপস কিনি আমাৰ ডিভাইড কৰিছো সো ফাৰ্স্টত আমাৰ থাকিব এটা ইলাস্টিক ডিমান্ড এই ইলাস্টিসিটি অফ ডিমান্ডটো এটা আছে আমাৰ ইলাস্টিক ডিমান্ড স্থিতিস্থাপক চাহিদা আনটো আছে আমাৰ ইনইলাস্টিক ডিমান্ড অস্থিতিস্থাপক চাহিদা ঠিক আছে এই স্থিতিস্থাপক চাহিদা আৰু অস্থিতিস্থাপক চাহিদাক আমি কি কৰো আকৌ পারফেক্টলি ইলাস্টিক ডিমান্ড এটা পাব পাৰো আৰু এটা আমি পাম পারফেক্টলি ইনইলাস্টিক ডিমান্ড অৰ্থাৎ সম্পূৰ্ণ স্থিতিস্থাপক আৰু সম্পূৰ্ণ অস্থিতিস্থাপক এই দুইটাৰ আমি পাব পাৰো ঠিক আছে তাৰ পিছত আছে আমাৰ এই দুইটা গল তাৰ পিছত আছে আমাৰ কি ইউনিট ইলাস্টিক একক স্থিতিস্থাপক ওকে সো এতিয়া আমি টাইপস কিনি আমি শৰ্টলি ডিসকাস কৰো ওকে সো এই টাইপস কিনি আমাক কেতিয়া লাগিব কেতিয়া প্ৰয়োজন হ'ব বেসিক্যালি আমাৰ কি হ'ব যেতিয়া আমি ম্যাথছ পঢ়িব যাও বা যেতিয়া আমি এটা ইলাস্টিসিটি আমি চেঞ্জ পৰিৱৰ্তনটো চাম আমি কোনটো চাহিদাত কিমান পৰিৱৰ্তন হৈছে কোনটো কিমান ইনক্ৰিজ প্ৰাইসৰ ফলত চাহিদা ইনক্ৰিজ বা ডিক্ৰিজ হৈছে যেতিয়া আমি চাব যাম সেই সামগ্ৰীৰ ওপৰত আমি যেতিয়া অধ্যয়ন কৰিব যাম তেতিয়া আমাৰ এইখিনি 4-5টা টাইপছৰ ওপৰত আমি জানি লোৱাটো অতি প্ৰয়োজনীয় ওকে এতিয়া এই সামগ্ৰী আমি প্ৰকৃতি কেনেকৈ গম পাম আমি এটা সামগ্ৰী আমি কেনেকৈ গম পাম যে ইয়াৰ চাহিদা ইলাস্টিক বা স্থিতিস্থাপক হয় বা ইনইলাস্টিক হ'ব বা অস্থিতিস্থাপকতা হ'ব এইখিনি জানিবৰ কাৰণে আমি এই টাইপ 5টা টাইপছটো আমি ভালকৈ জানিব লাগিব ঠিক আছে সো এতিয়া প্ৰথমত আহা ইলাস্টিক ডিমান্ড হোৱাট ইজ ইলাস্টিক ডিমান্ড স্থিতিস্থাপক কেতিয়া হ'ব পাৰে এটা চাহিদা ওকে তো যেতিয়া আমি কি কৈছো আমাৰ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ডেড ইজ মোর দেন দ্য ওয়াট চেঞ্জ ইন প্রাইস চেঞ্জ ইন কিউ ইজ হোৱাট মোর দেন দ্য চেঞ্জ অফ প্রাইস আমি কি কৈছো পার্সেন্টেজ চেঞ্জ কৈছো ন পার্সেন্টেজ চেঞ্জ ইন প্রাইস আর কোয়ান্টিটি
পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটিটো যেতিয়া প্রাইসতকে বেশি পরিবর্তন হ'ব তেতিয়া আমি ইয়াক ইলাস্টিক ডিমান্ড বুলি ক'ব পাৰো তাৰ মানে কি কৈছে ইয়াতে শৰ্টলি মই বুজাব বিচাৰিছো তোমালোকক যেতিয়া প্ৰাইসৰ পৰিবৰ্তন হোৱা কম বা সাধাৰণ পৰিবৰ্তন হোৱা বা বহুত বেছি বা বহুত কম পৰিবৰ্তন হোৱাৰ ফলত চাহিদাত বহুত অধিক প্ৰভাৱ পৰে অধিক পরিবর্তন হয় তেতিয়াই আমি কি বুলি কব পাৰো চাহিদা ইলাস্টিক ডিমান্ড বুলি কব পাৰো that means what the change in quantity demanded is more than the change in price whatever the change either little change in the price or more or less change in the price the demand change in demand is what more than the price that means মই খুব example দিও 5% change hoise price kiman 5% change hoise but the quantity demand change is how much more that means 100% both change hoise titia yak ki kobo paro ami yak ki kobo paro elastic demand boli koiso then means what 5 or to 10% change hoise ba itu 4% little change কেতিয়াবা বেছি চেঞ্জ হ'ব পাৰে কম বেছিকে বাঢ়িছে 10% বাঢ়িছে কেতিয়াবা কম কৈ 4% লেস হৈছে কিন্তু দা ডিমান্ড চেঞ্জ ইন ডিমান্ড ইজ ভেৰি হাই সো ইয়াতে কি হ'ব 400% বা ইয়াতে হ'ব 50% that is what change in demand is more high than the change in what price তেতিয়া ইয়াক কি বুলি কোৱা পাৰিম আমি ইলাস্টিক ডিমান্ড বুলি কওঁ সো এইকাৰণে চেঞ্জ ইন কিউ ইজ গ্ৰেটাৰ দেন চেঞ্জ ইন পি আৰু ইয়াক কি বুলি ক'ব পাৰো আমি ইলাস্টিসিটি অফ ডিমান্ড ইজ গ্ৰেটাৰ দেন 1 since কিয় 1 লিখিছো মই যেহেতু ইলাস্টিসিটি অফ ডিমান্ডক আমি কি 1 ৰ লগত মিজাৰ কৰিম আমি ইলাস্টিসিটি 1 ৰ লগত যোগো সো ইয়াৰ ব্ৰড কনসেপ্টটো তোমাৰ পিছৰ ভিডিও বিলাকত মই ডিসকাস কৰিম আজি শৰ্টলি মই কৈছো এটো গ্ৰেটাৰ দেন 1 ৰ লগত মিজাৰ কৰে ঠিক আছে তো নেক্সট আমাৰ কি আহিব ইয়াৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব যেহেতু আমি জানো ইলাস্টিসিটি অফ ডিমান্ড বা ডিমান্ডৰ ডায়াগ্ৰামটো হ'ল আমাৰ ইফালে 0 ইফালে কোয়ান্টিটি আৰু ইফালে হ'ল প্রাইস থাকিব সো আমাৰ জানো ইলাস্টিসিটি ডিমান্ড কাৰ্ভটো হ'ল আমাৰ ডাউনৱাৰ্ড স্লোপিং এনেকুৱা থাকে তল ওপৰৰ পৰা তললৈ নামি আহে তো এতিয়া প্রাইস বাঢ়িলে ডিমান্ড কমিব প্রাইস কমিলে ডিমান্ড বাঢ়িব ডিমান্ড ইফালে বাঢ়ি গৈছে প্রাইস ইফালে কমিলে সো এটো আমি ইনভার্স ৰিলেশন জানো তো এতিয়া আমাৰ এইটো ক্ষেত্ৰত যেতিয়া ইলাস্টিক ডিমান্ড হ'ব আমাৰ কি হ'ব আমাৰ ইলাস্টিক যেতিয়া ডিমান্ড হ'ব তেতিয়া হলে আমাৰ ডিমান্ড কাৰ্ভ কেনেকুৱা হ'ব কেনেকুৱা আমি ড্ৰ কৰিব পাৰিম ঠিক আছে সো যেহেতু আমি গম পাইছো ইলাস্টিসিটি অফ ডিমান্ড ইজ গ্ৰেটাৰ দেন 1 that means of change in q is greater than p মানে q ইফালে আমাৰ p change of q আমাৰ কি হ'ব ডাঙৰ হ'ব change of q ডাঙৰ হ'ব সো price ধৰি লোৱা এটো হ'ল আমাৰ price ঠিক আছে এইটো ইমানখিনি প্ৰাইসত মই ইমানখিনি কনজাম্পশন কৰিব পাৰো বুলি ধৰি লৈছো ওকে ঠিক আছে তাৰ পিছত কি কৰিম যদি প্ৰাইস টু লিটল চেঞ্জ হৈছে ইমানখিনি চেঞ্জ হৈছে লিটল চেঞ্জ হলে কোয়ান্টিটি ডিমান্ডেড ইজ one high ঠিক আছে বা কোয়ান্টিটি যেটো কোয়ান্টিটি ডিমান্ডেড টু গ্রেটার দেন হয় টু আমি বেছি দেখব লাগিব প্রাইস চেঞ্জ হলে বা প্রাইস তো অকমান বেছি চেঞ্জ হলে কি হৈছে বেছি চেঞ্জ হলে কোয়ান্টিটি ডিমান্ডও আমাৰ হাই হৈছে তো ইমানখিনি আহিছে বা ইমানখিনি গৈছে ঠিক আছে তো এই চেঞ্জ হোৱাটো কি হ'ব প্রাইস যিমান পৰিবৰ্তন হয় তাতকে ডিমান্ডৰ পৰিবৰ্তন বেছি দেখুৱাব লাগিব তো তেতিয়া আমাৰ এই ডায়াগ্ৰামটো যেটো নেকি আমি ইয়াতে পাম এই ডায়াগ্ৰামটো আমি কি বুলি ক'ব পাৰিম ইলাস্টিক ডিমান্ড এটো আমি ডায়াগ্ৰাম এটা ড্ৰ কৰিম এটো হল আমাৰ ডিমান্ড কাৰ্ভ এটা হল ডিমান্ড কাৰ্ভ সো ইয়াতে তোমালোকে এটা বস্তু দেখা পালা যে ডিমান্ড কাৰ্ভটো আমাৰ কি হয় ফ্লেটাৰ হৈ গৈছে বেসিকে ইফালে বহল হৈ গৈছে ন ফ্লেটাৰ হৈ গৈছে সো কিয় হৈছে the change in little change in price বা প্রাইসৰ পৰিৱৰ্তনটো বেছি নহয় 1 2 3 ধৰিলো 1 অপে 2 লৈকে বেছি হোৱা নাই সো কোয়ান্টিটি ডিমান্ড কি হৈছে 3 4 5 সো 3 4 5 চেঞ্জ হোৱাটো বহুত বেছি এইখিনি ডিফাৰেন্স এইখিনি ডিফাৰেন্স আৰু এইখিনি ডিফাৰেন্স ঠিক আছে সো এইটোৱে দেখুৱাব লাগিব যে কিউৰ ডিফাৰেন্সটো বেছি দেখুৱাব লাগিব প্ৰাইসৰ ডিফাৰেন্সত কৈ that means what change in quantity is more than a change in price তেতিয়া আমাৰ কি হ'ব ইলাস্টিক ডিমান্ড হ'ব
ঠিক আছে সো এটো হল আমাৰ ডায়াগ্ৰাম অফ ইলাস্টিক ডিমান্ড এতিয়া মই আৰু এটা কথা ক'ব বিচাৰিছো তোমালোকক যে ed is equal to what ed is equal to যেতিয়া নেকি গ্ৰেটাৰ দেন হ'ব কি হ'ব আমাৰ ইলাস্টিসিটি অফ ডিমান্ড ইজ ইলাস্টিক হ'ব স্থিতিস্থাপক চাহিদা হ'ব তো ইলাস্টিসিটি অফ ডিমান্ড ইজ গ্ৰেটাৰ দেন 1 যেতিয়া হ'ব তেতিয়া তোমাৰ what টাইপ অফ কমোডিটিজ হ'ব পাৰে যাৰ নেকি কি হ'ব কেনেকৈ গম পাম সামগ্ৰীটো এটো নেসেসারি গুডস হ'ব পাৰে না অত্যাৱশ্যকীয় সামগ্ৰী হ'ব পাৰে না না লাক্সাৰিয়াছ আইটেম বা আমাৰ আৰামদায়ক সামগ্ৰী হ'ব পাৰে আমি কেনেকৈ গম পাম সো এইবোৰ আমাৰ ব্ৰড কনসেপ্ট হয় আমাৰ নেক্সট ভিডিওত আমি ডিসকাস কৰিম জাস্ট মই বেসিক্স খিনি অকমান কৈ দিও ইয়াতে সো আমি কেতিয়া গম পাম প্ৰকৃতি কেতিয়া গম পাম যেতিয়া ইলাস্টিসিটি অফ ডিমান্ড ইজ what greater than 1 that means what এটো হ'ব 2 ইলাস্টিসিটি অফ ডিমান্ড কিমান পালো আমি 2 পালো যেনিবা 2 পালো so means greater than 1 elastic demand whole so elastic demand or definition to কি আছে change in quantities more than a change of price মানে price অকমান বাঢ়িলেও অকমান কমিলেও বা বহুত বাঢ়িলেও বহুত কমিলেও মানুহৰ কি এনে ধৰণৰ কি বস্তু বা কি সামগ্ৰী হ'ব য'ত নেকি চাহিদা সদায় বেছি হৈ থাকে মানুহৰ চাহিদা always the demand of that commodity is always more either price is change little there is a change in little price in price of that commodity or maybe high change in that price of that commodity so demand tomar always what high hoy thakibo the maximum demand thakibo so what type of debts are goods কেনেকা ধৰণৰ সামগ্ৰী থাকিব পাৰে এইটো চাব কাৰণে আমাৰ এই ইলাস্টিক ডিমান্ডটো লাগিব সো কি ধৰণৰ সামগ্ৰী হ'ব পাৰে যাৰ নেকি অকনমান পৰিৱৰ্তন হলে প্ৰাইচৰ অকনমান পৰিৱৰ্তন বা বেছি পৰিৱৰ্তন হলে চাহিদাৰ কিন্তু সদায় কি থাকিব অলৱেজ very high the demand is of that goods কি বস্তু থাকিব সো এইখিনি আমি জানিব লাগিব নাও নেক্সট আহা ইনইলাস্টিক ডিমান্ড ইনইলাস্টিক ডিমান্ডত কি হ'ব আমাৰ কি দিছে চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড change in quantity demand is what less than change in price so ইয়াৰ বিপৰীত হৈছে ইয়াতে কি হ'ব আমাৰ ডায়াগ্ৰাম কেনেকৈ হ'ব ইয়াতে ইয়াৰ ডায়াগ্ৰাম হ'ব আমাৰ change in কি হৈছে price to high হ'ব লাগিব quantity কে ইয়াৰ বিপৰীত so price to high হ'ব লাগিব so price change হলে high হ'ব লাগিব so এটো দেখুৱাইছে quantity demand কম হ'ব লাগিব 0 q P so আমাৰ এটো হ'ব স্টিপাৰ আমাৰ ডায়াগ্ৰামটো স্টিপাৰ হ'ব অৰ্থাৎ এফালে অকমান স্ট্ৰেট লাইনৰ দৰে অকমান চাপি আহিছে x এক্সিসৰ ফালে ঠিক আছে সো এটো হ'ব আমাৰ কি ইনইলাস্টিক ডিমান্ড যেতিয়া ইনইলাস্টিক হ'ব কিয় এনেকৈ কৰিলো মই ডিমান্ড কিয় তেনেকৈ ড্ৰ কৰিলো কাৰণ ইয়াতে কি কৈছে আমাৰ চেঞ্জ অফ কোয়ান্টিটি টু লেস আমাৰ পৰিৱৰ্তনটো কম হ'ব প্ৰাইসত পৰিৱৰ্তনতকৈ কম হ'ব কোয়ান্টিটি চাহিদা পৰিৱৰ্তনটো তো এতিয়া আমাৰ ইলাস্টিসিটি অফ ডিমান্ড আমি কি লিখিব পাৰি লেস দেন 1 তকৈ কম ঠিক আছে তো ইয়াতে এনেকা প্ৰকৃতি আকৌ সামগ্ৰী প্ৰকৃতি আমি আকৌ চাব পাৰিম সামগ্ৰী প্ৰকৃতি কেনেকুৱা চাম আমি যেতিয়া নেকি প্ৰাইস বহুত বেছি হ'ব বহুত বেছিকে বাঢ়িলেও বহুত কমকে বাঢ়িলেও বা সাধাৰণ কম হলেও কি হ'ব কোয়ান্টিটি একদম চাহিদা তোমাৰ নাই এটো বস্তু ফালে চাহিদা বহুত কম হ'ব তেতিয়া এটো হেবোৰ সামগ্ৰী আমাৰ কি হ'ব ইনইলাস্টিক ডিমান্ড তো কি সামগ্ৰী আছে তেনেকুৱা কোনবোৰ সামগ্ৰী তেনেকুৱা হ'ব যাৰ নেকি কি হৈছে প্ৰাইস অধিক পৰিৱৰ্তন হলেও the price change in prices either it may be more or less or it may be at least some percentage এটলি কিবা এটা সাধাৰণ কমিলে দাম কমিলেও বা বাঢ়িব কিন্তু ইয়াৰ চাহিদাৰ ওপৰত কোনো অধিক প্ৰভাৱ নকৰে there is no much effect on the demand of that commodity তো der সামগ্ৰীবিলাক কি হ'ব আমাৰ inelastic demandত পৰিব ঠিক আছে now unit elastic means what there is a equal হ'ব ইয়াতে এবাৰ আমাৰ জেনাৰেল ডায়াগ্ৰামটো আহিব আমাৰ ইয়াতে কি হৈছে চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড ইজ ইকুৱেল টু চেঞ্জ ইন প্ৰাইস ইয়াতে যিমান পৰিৱৰ্তন হ'ব হিমানে এটোটো পৰিৱৰ্তন হ'ব সমান হ'ব লাগিব চেঞ্জ ইন প্ৰাইস এন্ড চেঞ্জ ইন কোয়ান্টিটি সো আমাৰ ডিমান্ড কাৰ্ভ তললৈ নামি আহিব ইয়াতে সমান থাকিব ইয়াতে সোৱা এটা হল বেসিকে ফ্ল্যাটাৰ এটা অকমান স্টিপাৰ আছে এটা হল জেনাৰেল নরমাল ডিমান্ড কাৰ্ভ যেটো নরমাল ডিমান্ড কাৰ্ভত থাকিব আমাৰ ঠিক আছে এটা নরমাল ডিমান্ড সো ইয়াতে কি কৈছে প্ৰাইস
পৰিৱৰ্তন হোৱা আৰু দামৰ পৰিৱৰ্তন হোৱা দুইটা দাম আৰু চাহিদা পৰিৱৰ্তন হোৱা দুইটা সমান হ'ব লাগে সো এখানে ইলাস্টিসিটি অফ ডিমান্ড ইজ ইকুৱেল টু 1 সো এনেকুৱা সামগ্ৰী আমি এভেইলেবল মাৰ্কেটত পাওঁ সো এতিয়া তুমি কি সামগ্ৰী এটোৰ বিষয়ে আমি নেক্সট ভিডিওত আমি ডিসকাস কৰিম ওকে তো পারফেক্টলি ইনইলাস্টিক ডিমান্ডত আমি কি কৈছে ইলাস্টিসিটি অফ ডিমান্ড ইজ ইনফিনিটি যেতিয়া সম্পূৰ্ণ স্থিতিস্থাপক চাহিদা হ'ব তেতিয়া আমাৰ কি হ'ব ইনফিনিটি মানে অসীম চাহিদা একদম অসীম হ'ব তো কি সামগ্ৰী হ'ব পাৰে তেনেকুৱা তো আমি কিয় হৈছে তেনেকুৱা অসীম কি হ'ব পাৰে তো আমি এটো চাম পারফেক্টলি ইলাস্টিকত কি হ'ব যেতিয়া প্ৰাইসত সাধাৰণ পৰিৱৰ্তন হলেও বা বহুত বেছি পৰিৱৰ্তন হলেও বা বহুত কম পৰিৱৰ্তন হলেও কি হ'ব চাহিদা সদায় অধিক হৈ থাকিব দা ডিমান্ড অফ that commodity is always high or you can say infinity even there is a little change in the what price of that commodity or there is a what no change in that commodity আৰু price of পৰিৱৰ্তন নহলেও বা হলেও কি হ'ব চাহিদা তোমাৰ সদায় অধিক হৈ থাকিব সো সেইবোৰ সামগ্ৰী আমাৰ কি হ'ব 4 নম্বৰত দেখুৱাইছো আমাৰ 4 নম্বৰত ডিমান্ড কাৰ্ভ আমাৰ আহিব যেটো ডিমান্ড ইজ ইনফিনিটি এটো হ'ল ডিমান্ড কাৰ্ভ 0 Q or P. So demand always infinity. Price change. Well, the price is same in this point. Price change hole demand ki hobo enakwa hobo. Jodi little change holeo amar ki hobo demand always high hoi thakibo. Thik ase so etu hol perfectly inelastic. Again perfectly elastic. Again perfectly inelastic or ki hobo demand is what? Demand is zero. There is no demand. Heibur samogri jar niki ekdom sahide nai. কি সামগ্ৰী হ'ব পাৰে কেনেকৈ এটা উদাহৰণ ভাবিছো তুমি কি কেনেকৈ ধৰণৰ সামগ্ৰী হ'ব পাৰে যাৰ নেকি কি হ'ব পাৰে প্ৰাইসত বহুত অধিক পৰিৱৰ্তন হলেও নো চেঞ্জ হলেও লিটল চেঞ্জ হলেও বা ম্যাক্সিমাম অর মিনিমাম চেঞ্জ হলেও কি হ'ব ডিমান্ড ইজ অলওয়েজ what zero there is no tendency and people do not demand that commodity as whatever may be the price of that commodity so আমি diagrammatically আমি show কৰিব পাৰিম This is the what? Your diagram is that this is the demand curve and this is the price. What may be the price? P1 and P2. So 0, Q and price. So tomar ki hobo demand is what 0 still constant at this point this demand curve. Yate constant thakibo price demand change noholeo. Kintu yate ki hobo B1 and B2 price change holeo okonman change holeo ba okonman change holeo ki hobo tomar demand বহুত বেছিকে পৰিৱৰ্তন হয় so infinity demand always infinity hobo so these are the words all about the what types of elasticity of demand আমাৰ বহুত ইম্পৰ্টেন্ট এটা টপিক হয় চাহিদাৰ ওপৰত আমি ডিসকাস কৰিব গলে আমাৰ টাইপস কিনি গম পাব লাগিব আমাৰ elasticity of demand কিনি গম পাব লাগিব so তেতিয়াহে আমি চাহিদাৰ প্ৰকৃতি বা কিমান পৰিৱৰ্তন হৈছে চাহিদা আৰু কেনে ধৰণৰ সামগ্ৰী হ'ব পাৰে সেইবোৰৰ বিষয়ে আমি ডিটেইলছ কে গম পাম তো আজিলৈ মই ইলাস্টিসিটি অফ ডিমান্ডৰ বিষয়ে এইখিনিকে বেসিক কনসেপ্ট দিলো তো নেক্সট ভিডিওত আমি ডিসকাস কৰিম প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ডৰ লগত জড়িত থকা গোটেইখিনি ম্যাথছ ম্যাথমেটিক্যালি আমি ফুল ভিডিওত ডিসকাস কৰিম আজিলৈ ইমানে থ্যাংক ইউ